উজনিৰ পিছত এইবাৰ নামনি অসমত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা নামনি অসমৰ তিনিটা সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা বজালিৰ বামাখাট সত্ৰৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা বজালি তিহু আৰু নলবাৰী সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাব মুখ্যমন্ত্ৰীয়ে আজি নামনি অসমৰ প্ৰথমটো জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছতে ৰাওনা হ'ব আৰু তাৰেই প্ৰস্তুতিৰ পৰিৱেশ দেখুৱাবলৈ আমি আপোনালোকক এই মুহূৰ্তত আমাৰ নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰীৰ কাষলৈ লৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ সীমান্ত উজনিত ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে বিজেপিয়ে কি পৰ্যায়ত চমক দিলে সেয়া ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে আৰু এবাৰ নামনিৰ নলবাৰী টিহু এই সমষ্টিকেইটাত আজি নিৰ্বাচনী প্ৰচাৰ চলাব জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে কেনেকুৱা প্ৰস্তুতি ক'ৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব আমাক জনাওক হয় ৰাজদীপ চাওক উজনিৰ পিছত নামনিত আজি প্ৰথমটো দিন নামনিৰ বজালিৰ বামাখাট সত্ৰৰ পৰা আজিৰ দিনটোত আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীৰ আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস আহি উপস্থিত হৈছে মই মন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত জন আশীৰ্বাদ যাত্ৰা সৰ্বুক ভৱানীপুৰ সমষ্টিৰ পৰা আৰম্ভ হোৱা কথা আছিলে পৰৱৰ্তী সময়ত বজালিৰ পৰা আৰম্ভ হৈছে কোন সমষ্টি চুব আজি যিহেতু আমি দেখিছোঁ তেখেতক জন আশীৰ্বাদ যাত্ৰাৰ নামত অকল আশীৰ্বাদ দিলে নহ'ব তেখেতৰ শৰীৰ ভালে ৰাখিব লাগিব আৰু সেইকাৰণে আমি যাত্ৰাটো বজালিৰ পৰা আৰম্ভ কৰিছোঁ পৰৱৰ্তী সময়ত সৰভোগ ভৱানীপুৰৰ যাত্ৰাটো তেখেতে ৰাখিব যিহেতু সৰভোগ ভৱানীপুৰ বুলি ক'লে আমি যদি চাওঁ সৰভোগ টাউনখন চুই যায় বৰপেটাও চুই যায় ভৱানীপুৰ এটা ঐতিহাসিক এটা অংশ হাউলি এটা ঐতিহাসিক এটা অংশ সৰুপ এটা ঐতিহাসিক অংশ গতিকে পাঁচটা যদি আমি যি পইণ্ট যদি চুব নোৱাৰোঁ তেতিয়াহ'লে কোনোবা ৰাইজে হয়তো বেয়া পাব যাৰ কথা ভাবি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি পৰৱৰ্তী সময়ত এদিন ভৱানীপুৰ সৰভোগৰ কাৰণে যাত্ৰাটো ৰাখিম বা মুখ্যমন্ত্ৰী আহিব এইবুলি আমি তিনিটা সমষ্টি অৰ্থাৎ বজালী সমষ্টি আমাৰ টিহু সমষ্টি আৰু নলবাৰী সমষ্টিত আমি এই কাৰ্যসূচী ৰাখিছোঁ আৰু আমি বজালী সমষ্টিৰ কাৰণে তেখেতে 3 ঘণ্টা সময় আবণ্টন কৰিছোঁ আৰু বজালী সমষ্টিত যিহেতু আমাৰ এক আধ্যাত্মিক পৰিৱেশ এটা আছে আৰু এই আধ্যাত্মিকতকৈ অতি আধ্যাত্মিক পৰিৱেশ আছে বামাখাটা সত্ৰত এই বামাখাটা সত্ৰত কোনো কালে কোনো মুখ্যমন্ত্ৰীয়ে ইয়াতে সেৱা লোৱাৰ সৌভাগ্য হোৱা নাই গতিকে আমি কৈছোঁ যে আমাৰ সৌভাগ্য নহয় তেওঁৰে সৌভাগ্য বুলি কৈছোঁ কাৰণ কিয় বামাখাটা সত্ৰত সেৱা লোৱাটো এটা সৌভাগ্য গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ সৌভাগ্যৰ ফলস্বৰূপে আজি বামাখাটা আজি সত্ৰত সেৱা লৈ পেলাই তেখেতে ইয়াৰ পৰা যাবগৈ কেন্দুগুৰি যাব কেন্দুগুৰিৰ পৰা মিলনপুৰ যাবগৈ মিলনপুৰৰ পৰা গৈ পেলাই পাঠশালা টাউন হৈ পেলাই সাহিত্য সভা হৈ পেলাই ভট্টদেৱ ইউনিভাৰ্চিটি হৈ পেলাই পাটচাৰকুচি যাবগৈ পাটচাৰকুচিৰ পিছত তেখেতে বেজকুচি পাৰ হৈ পেলাই টিহুলৈ যাত্ৰা কৰিব গতিকে আমাৰ যি 12 কিলোমিটাৰ যি যাত্ৰা বামাখাটাৰ পৰা বেজকুচিলৈ এই যাত্ৰাত বজালীবাসী ৰাইজে তেখেতক স্বতঃস্ফূৰ্তভাৱে আশীৰ্বাদ দিয়াৰ কাৰণে ওলাই আহিছে আমাৰ বামাখাটা গাঁওখন ডাঙৰ গাঁও ইয়াৰ প্ৰায় 1000 পৰিয়ালে নিজে যি জাতীয় সাজপাৰে ওলাই আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়াৰ কাৰণে আৰু ময়ো স্থানীয় বিধায়ক হিচাপে আৰু লগতে তেওঁতকৈ যিহেতু মই জ্যেষ্ঠ গতিকে ময়ো হিয়া ভৰা আশীৰ্বাদ যাচিছোঁ নিশ্চিত ওপৰত ৰাইজৰ নৰপী নাৰায়ণসকলৰ আশীৰ্বাদত নিশ্চিত ওপৰত 2026 চনত মে' মাহত পুনৰ তেওঁ যাতে মুখ্যমন্ত্ৰী হিচাপে যাতে দায়িত্ব যাতে গ্ৰহণ কৰি পেলাই অসমখন যাতে পুনৰ আগুৱাই নিব পাৰে তাৰ কাৰণে তেখেতলৈ আমি হিয়া ভৰা শুভেচ্ছা যাচিছোঁ বজালী সমষ্টি পাটাচাৰকুচি সমষ্টিৰ ৰাইজৰ হৈ পেলাই আপুনি এইবাৰ সৰভোগ ভৱানীপুৰত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ আপোনাৰ চৰ্চা এটা চৰ্চা এতিয়া মই যিহেতু বৰ্তমান পাটাচাৰকুচি সমষ্টিৰ বিধায়ক গতিকে ৰাইজে মোক ইয়াতে বিচাৰিছে অনুৰূপভাৱে যিহেতু 10 বছৰ তাৰ মই বিধায়ক আছিলোঁ মই যিহেতু 11 চনৰ পৰা 21 চনৰ বিধায়ক আছিলোঁ গতিকে তাৰে ৰাইজেও বিচাৰিছে তাত যেতিয়া মই আছিলোঁ তাৰে পৰা মই অসম বিধানসভাৰ অধ্যক্ষ হৈছিলোঁ তাৰে পৰা বিজেপিৰ দুবাৰকৈ ৰাজ্যিক সভাপতি হৈছিলোঁ ইয়াৰ পৰা মই মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ গতিকে মই মুখেৰে ক'ব নোৱাৰা হৈছোঁ যে মই কোনটো প্ৰিফাৰেঞ্চ দিম গতিকে দলৰ ওপৰত দায়িত্ব এৰি দিছোঁ দলে যিটো দায়িত্ব দিয়ে সেইটো দায়িত্ব আগন্তুক দিনত গ্ৰহণ কৰিম চৰ্চা চলিছে বিজেপি বজালী সমষ্টিটো অকপক্ৰিয় চৰ্চাটো গোটেই অসমতে এজিপিক দিয়াৰ কাৰণে এৰিছে বা গোটেই বিজেপিক দিয়াৰ কাৰণে এৰিছে কিন্তু চৰ্চা থাকিলেও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি এই দুয়োজনৰ যেতিয়ালৈ বৈঠক নহয় তেতিয়ালৈ চৰ্চাই থাকিব আৰু যিদিনাখনে বৈঠক হ'ব তাৰে 1 ঘণ্টাৰ পিছত চূড়ান্ত তালিকা ওলাব
নিশ্চয়কৈ এয়া আছিলে মন্ত্ৰী ৰঞ্জিত দাস আৰু কেইমুহূৰ্তমানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। বামাখাটা সত্ৰত তেওঁ সেৱা আগবঢ়াব আৰু ইয়াৰ পৰা বজালী সমষ্টি, টিহু সমষ্টি আৰু নলবাৰী সমষ্টিত আজি জন আশীৰ্বাদ যাত্ৰা ওলাব। আৰু ইতিমধ্যে বজালীত কিন্তু এই বামাখাটা সত্ৰৰ বাহিৰত কিন্তু ইয়াত সমৰ্থকে লাহে লাহে ভিৰ কৰা আৰম্ভ কৰিছে। আৰু এটা কথাই তেওঁলোকে উল্লেখ কৰিছে যে এই জন আশীৰ্বাদ যাত্ৰাৰ মুখ্য উদ্দেশ্যই হৈছে চৰকাৰৰ কাম কাজবোৰ, চৰকাৰে আঁচনিসমূহ প্ৰচাৰ কৰা। এই উদ্দেশ্য জন আশীৰ্বাদ যাত্ৰাৰ। আৰু আজিৰ এই আশীৰ্বাদ যাত্ৰাটো যথেষ্ট লোকৰ সমাগম হ'ব বুলি আশা কৰিছে। নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে সীমান্ত চৌধুৰী।